হেল্ল' গাইজ, পৰা বহুকেইটা পদ মুকলি হৈছে। সকলোবোৰ কম ক'ত মুকলি হৈছে আৰু আপোনালোকে ইয়াত কেনেদৰে এপ্লাই কৰিব, তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ আপোনালোকে ইণ্টাৰভিউ বা ভাইভা দি আপোনালোকে এই পোষ্টবোৰত জইন হ'ব পাৰিব। গতিকে আমি চাওঁ হওক ফাৰ্ষ্ট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ ইয়াত এপ্লাই কৰিব। দেখা পাইছে ফাৰ্ষ্ট পোষ্ট কেইটা আহিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই ফালৰ পৰা। দেখা পাইছে এডভাৰটাইজমেণ্ট, নেম অফ দ্য পোষ্টত মেনশ্যন কৰিছে, পোষ্টৰ নাম হৈছে পিয়ন। ইয়াৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট মুকলি হৈছে। দেখা পাইছে ভেকেঞ্চি 4, তাৰ লগতে কেটেগৰী ৱাইজ ব্ৰেকআপ কৰি দিছে, অৰ্থাৎ ক'ত কিমানটা পোষ্ট আহিছে। দেখা পাইছে আনৰিজাৰ্ভত 2টা, OBC কাৰণে 1টা, ST হিলছৰ কাৰণে 1টা পোষ্ট। এতিয়া চাওঁ হওক ইয়াৰ কাৰণে আপোনালোকৰ পে স্কেলটো কেনেকুৱা ধৰণৰ হ'ব। দেখা পাইছে পে স্কেল ইয়াত মেনশ্যন কৰিছে ₹12,000 পৰা 52,000 টকালৈকে। তাৰ লগতে আপোনালোকৰ ইয়াত গ্ৰেড পে থাকিব 3,900 টকা। গতিকে আপোনালোকৰ চেলাৰী হ'ব 12,000 পৰা 52,000 টকালৈকে আৰু ইয়াত আপোনালোকৰ 3,900 টকা এজ এ গ্ৰেড পে থাকিব। আৰু দেখা পাইছে মোড অফ চিলেকশ্যন ভাইভা, অৰ্থাৎ ইয়াত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে। ইয়াত অনলি আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা কণ্ডাক্ট কৰা হ'ব, তাৰপিছত আপোনালোকক চিলেক্ট কৰা হ'ব। এতিয়া চাওঁ হওক ইলিজিবিলিটি ক্ৰাইটেৰিয়াত কি মেনশ্যন কৰিছে। দেখা পাইছে মিনিমাম 8 ষ্টেণ্ডাৰ্ড পাছ, গতিকে আপোনালোক 8 পাছ হ'ব লাগিব। কেণ্ডিডেট হু হেজ পাছড HSSLC অৰ এবভ শ্বেল বি ইনএলিজিবল টু এপ্লাই ফৰ দ্য পোষ্ট। গতিকে আপোনালোক 8 পাছ হ'ব লাগিব, কিন্তু যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এই পোষ্টবোৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। দেখা পাইছে কেণ্ডিডেটছ হেভ টু ছাবমিট এ ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট এলং উইথ দ্য এপ্লিকেশ্যন from stating that he she has not passed HSSLC or equivalent examination or above। গতিকে আপোনালোকে এখন সেলফ ডিক্লেৰেশ্যন দিব লাগিব আপোনালোকে HS পাছ কৰা নাই বুলি। দেখা পাইছে however candidates possessing special skills, life skills such as driving, plumbing, computer skills, technical and hard skills shall be given preference। যদি আপোনালোকৰ এক্সট্ৰা কিবা স্কিলছ আছে, দেখা পাইছে মেনশ্যন কৰিছে যে প্লাম্বিং বা ড্ৰাইভিং বা কম্পিউটাৰ স্কিল যদিহে আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এতিয়া চাওঁ হওক ইয়াত আপোনালোকৰ এজ লিমিটটো কিমান দিয়া আছে। দেখা পাইছে দ্য এজ অফ দ্য কেণ্ডিডেট মাষ্ট নট লেছ দেন 18 years of age and more than 40 years of age। গতিকে আপোনালোকৰ 18 বছৰতকৈ কম হ'ব নোৱাৰিব, তাৰ লগতে যদিহে 40 বছৰতকৈ ওপৰ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। কিন্তু আপোনালোকৰ ইয়াত দিয়া আছে দ্য আপাৰ এজ লিমিট ৰিলেক্সেশ্যন ইজ 5 years ফৰ SC and ST প্লেইনছ ST হিলছ। যদিহে আপোনালোক ST প্লেইনছ SC বা ST হিলছ হয় তেতিয়াহ'লে আপোনালোকক 5 বছৰৰ ৰিলেক্সেশ্যন দিয়া হ'ব, আৰু যদিহে OBC আৰু MOBC হয় 3 বছৰ দিয়া হ'ব, আৰু যদিহে আপোনালোক পাৰ্চন উইথ ডিছেবিলিটিছ হয় তেতিয়াহ'লে আপোনালোকক 10 বছৰৰ ৰিলেক্সেশ্যন দিয়া হ'ব। দেখা পাইছে সকলোবোৰ মেনশ্যন কৰিছে। আৰু যদিহে আপোনালোকে ইয়াৰ PDFটো ভালদৰে চাব বিচাৰে, অৰ্থাৎ এডভাৰটাইজমেণ্টৰ PDFটো ভালদৰে চাব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব, তাত আপোনালোকে জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টবোৰৰ PDF পাই যাব, আপোনালোকে ভালদৰে ডাউনলোড কৰি তাত চাব পাৰিব। গতিকে ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া চাওঁ হওক ইয়াত আপোনালোকে কেনেদৰে এপ্লাই কৰিব। দেখা পাইছে হাউ টু এপ্লাই। দ্য ইণ্টেণ্ডিং ইলিজিবল কেণ্ডিডেট মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন পাব্লিছড ইন আছাম গেজেট পাৰ্ট 9। গতিকে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব লাগিব বা প্ৰিণ্ট আউট কৰি ল'ব লাগিব। প্ৰিণ্ট আউট কৰি পেলাই আপোনালোকে সকলোবোৰ ডিটেইলছ ফিল আপ কৰি, পাৰ্চনেল এডুকেশ্যনেল সকলোবোৰ ফিল আপ কৰি আপোনালোকে লগত যিবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে সকলোবোৰ আপোনালোকে দি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব। দেখা পাইছে দ্য এপ্লিকেশ্যন মাষ্ট বি একম্পেনিড উইথ দ্য ফলোয়িং। গতিকে আপোনালোকৰ লগত কি দিব লাগিব ইয়াত মেনশ্যন কৰিছে। দেখা পাইছে 4 copies অফ ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ্ড ফটোগ্ৰাফ। গতিকে আপোনালোকৰ 4 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। আৰু দেখা পাইছে ইয়াত মেনশ্যন কৰিছে আপোনালোকে ফটোৰ বেক চাইডে নিজৰ ছিগনেচাৰ কৰি দিব লাগিব। B নম্বৰ দিয়া আছে ছেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ইন ছাপৰ্ট অফ হিজ হাৰ এজ কাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন। গতিকে আপোনালোকৰ এজ কাষ্ট বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে সকলোবোৰ আপোনালোকে জেৰক্স কৰি আপোনালোকে ছেল্ফ এটেষ্ট কৰি দিব লাগিব, অৰ্থাৎ নিজৰ ছিগনেচাৰ কৰি দিব লাগিব সকলোবোৰ ডকুমেণ্টছত। C নম্বৰ দিয়া আছে ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট, যোনটো মই কৈছিলোঁ যে আপোনালোকে HS পাছ কৰা নাই বুলি এখন ছেল্ফ ডিক্লেৰেশ্যন দিব লাগিব, সেইখন ইয়াত লগত দিব লাগিব। আৰু D নম্বৰ দিয়া আছে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। গতিকে আপোনালোকৰ যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইখনো আপোনালোকে লগত দিব লাগিব। দেখা পাইছে 3 নম্বৰ পইণ্টত দিয়া আছে কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ অল দ্য টেষ্টিমনিয়েলছ ইন অৰিজিনেল ইন দ্য ইভেণ্ট অফ বিং চিলেক্টেড ফৰ দ্য ইণ্টাৰভিউ, ফেইলিং উইচ হিজ হাৰ কেণ্ডিডেটছৰ উইল বি ৰিজেক্টেড। যেতিয়া আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব তেতিয়া সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব লাগিব। যদিহে চিলেক্ট কৰা হয় তেতিয়া আপোনালোকে সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ তাত দেখাব লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যনখন কেনেকৈ এড্ৰেছ কৰিব ইয়াত মেনশ্যন কৰিছে। দেখা পাইছে দ্য কেণ্ডিডেটছ আৰ টু চেণ্ড দ্য ডিউলি ফিল্ড এপ্লিকেশ্যন এড্ৰেছ টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই, শংকৰদেৱ নগৰ, হোজাই, আছাম, যোনটো পিন নম্বৰ দিয়া আছে তাত আপোনালোকে এড্ৰেছ কৰিব লাগিব। দেখা পাইছে অলছ' দ্য কেণ্ডিডেটছ আৰ টু ছুপাৰস্ক্ৰাইব দ্য পোষ্ট এপ্লাইড ফৰ অন দ্য টপ অফ দ্য এনভেলপ। গতিকে আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে, ইয়াত যিহেতু পিয়নৰ পোষ্ট হয় সেইকাৰণে আপোনালোকে এপ্লিকেশ্যনৰ ওপৰত এপ্লাইড ফৰ দ্য পোষ্ট অফ পিয়ন বুলি মেনশ্যন কৰিব লাগিব। দেখা পাইছে এক্সাম্পল এতিয়া আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন দ্য অফিচ অফ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই, এনেকৈ আপোনালোকে এড্ৰেছ কৰিব লাগিব।
দেখা পাইছে দ্য কেণ্ডিডেট মে অলছ' ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ড্ৰপ বক্স প্লেচড ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাই। গতিকে আপোনালোকে যদিহে ওচৰে পাজৰে বসবাস কৰে হোজাই ডিষ্ট্ৰিক্টৰ, তেতিয়াহ'লে আপোনালোকে নিজে গৈ পেলাই যোনটো ড্ৰপ বক্স থাকিব ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হোজাইত, সেই ড্ৰপ বক্সত গৈ পেলাই আপোনালোকে এনভেলপটো দি আহিব পাৰিব। দেখা পাইছে এপ্লিকেণ্ট মাষ্ট মেণ্ডেটৰী প্ৰভাইড দেয়াৰ কণ্টেক্ট নাম্বাৰ উইথাউট ফেইল এণ্ড ইমেইল আইডি ইফ এভেইলেবল। যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ যোনটো ভেলিড নাম্বাৰ হয় ফোন নাম্বাৰ, সেইটো আপোনালোকে প্ৰভাইড কৰিব আৰু লগতে আপোনালোকৰ ইমেইল আইডিটো তাত মেনশ্যন কৰিব, যিহেতু আপোনালোকক ফোন নম্বৰ বা ইমেইলৰ যোগেদি সকলোবোৰ জনোৱা হ'ব। সেইকাৰণে আপোনালোকে নিজৰ কণ্টেক্ট নম্বৰ আৰু ইমেইল আইডি ভালদৰে চেক কৰি দি দিব। দেখা পাইছে লাষ্ট ডেট কিমান দিয়া আছে। লাষ্ট ডেট ফৰ দ্য ৰিচিপ্ট অফ এপ্লিকেশ্যন ইজ 31/7/2026, অৰ্থাৎ 31 জুলাইলৈকে আপোনালোকৰ ডেট আছে। যিহেতু টাইম হাতত যথেষ্ট আছে, গতিকে যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মেটচ কৰে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰে। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদিহে আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে যোনটো হোজাই ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইট আছে দেখা পাইছে hojai-courts.gov.in, তাত ভিজিট কৰি থাকিব। তাত আপোনালোকৰ চিলেক্ট লিষ্ট বা ৰিজেক্ট লিষ্টৰ PDF আপলোড কৰিব। যদিহে আপোনালোকে এপ্লাই কৰাৰ পাছত ইণ্টাৰভিউ দিবৰ কাৰণে চিলেক্ট হয় তেতিয়াহ'লে আপোনালোকে চিলেক্ট লিষ্টৰ যোনটো PDF আছে তাত নিজৰ নামবোৰ দেখা পাব, আৰু যদিহে ৰিজেক্ট হয় ৰিজেক্ট লিষ্টত আপোনালোকৰ নামবোৰ দেখা পাব। গতিকে যোনটো ৱেবছাইট দিয়া আছে সেইটো ভিজিট কৰি থাকিব। আৰু মই কৈছোঁৱে যে ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ইয়াত আপোনালোকৰ অনলি ইণ্টাৰভিউ বা ভাইভা কণ্ডাক্ট কৰা হ'ব। সেইটো বেচিছতে আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে এইটোৱে আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ কুইক জব আপডেট পাবৰ কাৰণে। থেংক ইউ।